জাতীয়তাবাদী যুৱ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, গোটেইকেইটা আৰু বীৰ লাচিত সেনা অসমৰ এই গোটেইকেইটা সংগঠনে আজি একত্ৰিত হৈ ধেমাজি যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে, চৰকাৰী হওক বেচৰকাৰী হওক অৰ্ধ চৰকাৰী হওক সকলো অনুষ্ঠান প্ৰতিষ্ঠানত যিসমূহ তেওঁলোকে ফ্লগ আৰে, তেওঁলোকৰ নাম ফ্লগ আৰে, সেইসমূহ সম্পূৰ্ণৰূপে অসমীয়াত প্ৰথমতে ডাঙৰকৈ লিখাৰ পাছত হিন্দী, ৰাষ্ট্ৰীয় ভাষা হিন্দী, তাৰ পাছত ইংৰাজী বা অন্য ভাষাত লিখিলে আমাৰ কোনো আপত্তি নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকে ইংৰাজী বা অন্য ভাষাত ডাঙৰকৈ লিখি অসমীয়া ভাষাটো এলাগীকৈ কোনোবা এটা পুনৰ লিখে, যিটো অসম জাতীয়তাবাদী যুৱ পৰিষদ হওক, ছাত্ৰ মুক্তি, কৃষক মুক্তি, বীৰ লাচিত সেনা, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদে অসমীয়া ভাষাক অপমান কৰা বুলি আমি ধৰি লৈছোঁ আৰু ৰাজ্য ভাষা আইনমতে সেয়া হৈছে অপমান। সেইকাৰণে আমি উপায়ুক্ত মহোদয় 31 আগষ্টৰ দিনা ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিলোঁ। কিন্তু ধেমাজি আয়ুক্ত মেৰুদণ্ডহীন এজন ব্যক্তি হোৱাৰ বাবে তেখেতে ইয়াৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগিছিলে পদক্ষেপ নোলোৱাৰ কাৰণে আমি পুনৰবাৰ ৰাজপথলৈ ওলাই আহি এইসকল ব্যৱসায়ী প্ৰতিষ্ঠানক আমি আহ্বান জনাইছোঁ, তেখেতলোকে 30 ছেপ্টেম্বৰৰ ভিতৰত যাতে অসমীয়া ভাষাটো তেওঁলোকে অপমান নকৰি সন্মান সহকাৰে তেওঁলোকৰ নাম ফলকসমূহ লিখে। যদি তেওঁলোকে 30 তাৰিখৰ ভিতৰত নিলিখে তেতিয়াহ'লে আমি প্ৰত্যেকটো সংগঠনে পুনৰবাৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। প্ৰয়োজনত আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। তেতিয়া কিন্তু আমি এই সংগঠনকেইটা, জাতীয় সংগঠনকেইটা তাৰ বাবে দায়বদ্ধ নহয়, তাৰ বাবে দোষী হ'ব ধেমাজি প্ৰশাসন। সেয়ে আজি পুনৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে তেখেতলোকক এই আহ্বান জনালোঁ।